ৰামচন্দ্ৰ আহিছে ৰভাৰ তলত বহিছে তাকে দেখি আমাৰ কইনাই বিয়া নহ বুলি কৈ দিছে সব ঘৰৰ মানুহে গম পালে তাৰপিছত ছোৱালীজনীয়ে নিজে ক'লে যে মই বিয়াত নপঢ়ো কাৰণ কি তাই ভৱিষ্যত চিন্তাটো কৰিলে যে আজিয়ে যদি মোৰ এনেকুৱা এটা অৱস্থা হয় ভৱিষ্যত মোৰ তেওঁৰ লগত মই সংসাৰ কৰিব নোৱাৰিম বিয়া নহয় মানে নহয় হোমৰ গুৰিতে ভাঙি থাকিল বিয়াখন নলবাৰীৰ এই বিয়াখনক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক চৰ্চা বিয়াখনৰ দৰা নলবাৰীৰ গোপাল বজাৰৰ কইনা বৰষনাজানৰ দিনত দুয়োখন ঘৰতে বিয়া ঠিকেই চলি গ'ল নিশাহে দৰাৰ অহাৰ পাছত লাগিল অথন্তৰ কিয়নো তেতু গুৰিলৈ মদ খাই কইনা নিবলৈ আহিল দৰা প্ৰসেনজিৎ দৰা আপোনাৰ গাড়ীৰ পৰা যেতিয়া নামিব পৰা অৱস্থাতে দৰা নাই দৰা মাদক দ্ৰব্য সেৱন কৰি আহিছে তাৰ উপৰিও দৰাৰ ঘৰৰ ফালৰ পৰা যেহেতু গাৰ্জেন হিচাপে দেউতাক থাকে দেউতাকৰ অৱস্থাটো খুবেই বেয়া দেউতাকো আনকি কথা ক'ব পৰা অৱস্থাত নাই হয় মদৰ ৰাগিত তেওঁলোকে পুৰা মাতা লৈ আছে হোমৰ গুৰিত ভালদৰে বহি থাকিব নোৱাৰে মদৰ নিচাত বাৰে বাৰে বাগৰি ফুৰে দৰা প্ৰসেনজিৎ এয়া চাওক দৃশ্য হোমৰ গুৰিত বহি থকা প্ৰসেনজিতৰ অৱস্থা এয়া কাষত থকা এইজন যুৱক নাথাকিলে বাগৰিয়ে পৰিব খোজে দৰা কোনোমতে এই যুৱকজনক ভালদৰে ধৰি হোমৰ গুৰিত বহুৱাই ৰাখিলে দৰা কিন্তু নিজৰ বিয়াৰ দিনাই ইমানেই মদ খালে প্ৰসেনজিতে যে বহি থাকিবই নোৱাৰে কেৱল মাত্ৰ শুবলৈকে লাগে এটা সময়ত হোমৰ গুৰিতে ভালদৰে শুৱাই দিয়া হল দৰা প্ৰসেনজিতক দৰাৰ এই ৰূপ দেখি কইনাই ক'লে মাতাল দৰাৰ লগত মই বিয়াত নবহো কইনাই বিয়া হবলৈ অমান্তিক হোৱাত লাগিল হাহাকাৰ দৰা ঘৰৰ লোকে হুলস্থুল কৰাত কইনা ঘৰৰ লোকে আৰক্ষীক দিলে খবৰ অৱশেষত আৰক্ষীৰ দল আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ কইনাৰ সাহসী সিদ্ধান্তক একেমুখে সমৰ্থন জনাই পৰিয়ালৰ লোকেও ক'লে আমি ছোৱালী বিয়া নিদিওঁ আৰু অৱশেষত এই মদৰ বাবে হোমৰ গুৰিতে ভাঙি থাকিল প্ৰসেনজিতৰ বিয়া